চাকৰিটো কৰিছে আপুনি, দৰমহা মাহেকমত পাব আপুনি, আৰু সেই দৰমহাই দি আপোনাৰ ঘৰখন চলিব, আপোনাৰ পৰিয়ালটো চলিব। গতিকে আপুনি খাই থকা ভাতমুঠি সেই দৰমহাটোৰ পৰাই আহিব। গতিকেলৈ তাত বেলেগে আপোনাক টুলুঙা মন্তব্য কৰিলে আপুনি কিয় গাত পাতি লৈছে? তো বেলেগেতো সেইটো চাকৰি পোৱা নাই কৰিব গ'লে, মানে বেলেগেতো এই ৰ'দত গৈ পিনি কাম কৰি আছে। তো মোক এটা কথা আপোনালোকে বুজাই কওক, যিখিনি মানুহে কৈ আছে যে নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মই দিলীপ গগৈয়ে মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু মই এতিয়া ডিউটিলৈ ওলাই আহিলোঁ। ডিউটিলৈ ওলাই অহা সময়তে মোৰ এটা কথা মনলৈ আহিলে, আৰু বহুতে মোক কথাটো জনাই আছিলে, দাদা এনেকুৱা কথা কিছুমান আহিব। তো গতিকে সেই কথাখিনি মই আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে অলপমান শুনি পিনি মোক দিয়া পৰামৰ্শনাৰ মৰ্মে আমি এতিয়া আলোচনা কৰিম কথাটো। মোৰ লগৰ ল'ৰাই তিনিটাই মোক মানে সেইদিনাখন ফোন কৰি সুধিছিলে, যোৱা পৰহি দিনাখন, কৈছে যে দাদা আমাৰ যিখিনি অসম পুলিচৰ ড্ৰাইভাৰ চাকৰি হ'ব, বা ড্ৰাইভাৰ চাকৰিটো কেনেকুৱা আচলতে, এই যিখিনি আমাৰ ড্ৰাইভাৰ নিযুক্তি হৈছিলে সেইখিনি হওক, বা ফৰেষ্টৰ ড্ৰাইভাৰে হওক, তাৰপাছতে পুলিচৰ ড্ৰাইভাৰ, এইখিনি বস্তু কিবা কোনো হেৰি নাথাকে, ক্লাছ নেকি, এনেকুৱা কিছুমান মানে প্ৰশ্ন আহিছে। গতিকে মই ইণ্টাৰভিউটো দিওঁ না নিদিওঁ না, কিছুমানে বহুতে মানে ইয়াতে ধৰি লওক টুলুঙা মন্ত্ৰ কৰে বুলি তো মোক এনেকৈ কৈ প্ৰশ্ন কৰিছে। তেতিয়াহ'লে মই তেখেতক কি বুলি ক'ম? তো বেলেগৰ কথাটোত আপুনি গুৰুত্ব দি পিনি আপোনাৰ জীৱনটো নিৰ্ভৰ কৰিব নে নিজে কিবা এটা কৰি পিনি বা মানে খাই পিনি চলি থকাটো আপোনাৰ নিজৰ যিটো লাইফ ষ্টাইল হয় সেইটো আপুনি তাৰ ওপৰত গুৰুত্ব দিব। মই কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ, আমাৰ অসমৰ ল'ৰাখিনি যিখিনি বাহিৰত গৈ কেৰেলাতে হওক বা বেংগলৰতে হওক, তাত গৈ পিনি যিখিনি এনেকুৱা সিহঁতৰ কোম্পানীত গৈ কাম কৰেগৈ, কোম্পানীত কাম কৰা মানুহবিলাক ভাবে নেকি সিহঁতে বহুত আৰামত থাকে, বহুত মানে ভালকৈ খাই পিনি শুই থাকে? ভাবে নেকি আপোনালোকে? তো নিজৰ জেগাত থাকি পিনি, আপোনাৰ নিজৰ অসমত মাতৃভূমিত থাকি পিনি তো নিজৰ দেশখনৰ হকে কাম কৰিবলৈ গ'লে আপোনাৰ কিহৰ লাজৰ কথা? যিটো ড্ৰাইভাৰ চাকৰি হয়, ড্ৰাইভাৰ চাকৰিটো আপোনাৰ তাত গ্ৰেড হিচাপে 3rd গ্ৰেডৰ হয়। 3rd গ্ৰেড আপোনাৰ চাকৰিটো 3rd গ্ৰেডৰ চাকৰি। গতিকে একোতো সন্মান তেনেকৈ নহয়। যদি ড্ৰাইভাৰজন একেবাৰে মূৰ্খ হয়, কিবা যদি অলগদ্ধ একোডাল নাজানে, তেনেহ'লে গাড়ীখনত বাকী যে বহি থাকে ইমানখিনি মানুহ যে যায়, যে গোটেই মানুহখিনি কাৰ ওপৰত ডিপেণ্ড কৰি পিনি যায়? ড্ৰাইভাৰজনৰ ওপৰত ডিপেণ্ড কৰি পিনি যায় নাযায়? গতিকে কিবা এটা ভুল কৰিলে বুলি যে ড্ৰাইভাৰজনক যে অকল সমালোচনা কৰিবৰ কাৰণে লৈ যায় চিধা, সেই ড্ৰাইভাৰজন আমুক কিবা কয় মদ খাই গাড়ী চলায়, চিগাৰেট খাই গাড়ী চলায়, কিবা কিবি আগ্ৰম বাগ্ৰম ধেৰ। তেখেতে মদ খাই গাড়ী চলাইতো হয়, যদি তেখেতে মদ খাই গাড়ী চলায় তেনেহ'লে তেখেতে মানা কৰিব লাগে যে আপুনি মদ খাই গাড়ী নচলাব, যিসকলে দেখে। আৰু ইয়াৰ পাছৰ কথাটো হ'ল যে তেখেতে চিগাৰেট খায়, তামোল খায়, পাণ খায়তো তেখেতৰ কথা। কিন্তু যদিহে আপুনি লগত গৈছে, আপুনি লগত যোৱা সময়ত যদি তেখেতে তেনেকুৱাবিলাক আপুনি সেৱন কৰা দেখিছে, তেনেহ'লে তেখেতক আপুনি মানা কৰক। আকৌ ওলাই গৈ পিনি বেলেগক গৈ পিনি যে কথাখিনি এনেকৈ শ্বেয়াৰ কৰক যে আমুকটো ড্ৰাইভাৰ এনেকুৱা আমুক বুলি। তাৰপাছত কথা হ'ল কি, চাকৰিটো কৰিছে আপুনি, দৰমহা মাহেকমত পাব আপুনি, আৰু সেই দৰমহাই দি আপোনাৰ ঘৰখন চলিব, আপোনাৰ পৰিয়ালটো চলিব। গতিকে আপুনি খাই থকা ভাতমুঠি সেই দৰমহাটোৰ পৰাই আহিব। গতিকেলৈ তাত বেলেগে আপোনাক টুলুঙা মন্তব্য কৰিলে আপুনি কিয় গাত পাতি লৈছে? তো বেলেগেতো সেইটো চাকৰি পোৱা নাই কৰিব গ'লে, মানে বেলেগেতো এই ৰ'দত গৈ পিনি কাম কৰি আছে। তো মোক এটা কথা আপোনালোকে বুজাই কওক, যিখিনি মানুহে কৈ আছে যে ড্ৰাইভাৰ চাকৰিটো বেয়া, ড্ৰাইভাৰ চাকৰি যাব নালাগে, ঠিক আছে, আপোনালোকে মোক কওক যে টকা ঘটাত বা পইচা ঘটাত কি কামত একেবাৰে সহজ, মানে একেবাৰে আৰামত আৰু ঘৰত বহি বহি বা চাহত থাকি থাকি দৰমহা বা পইচা ইনকাম কৰিব পাৰি, তেনেকুৱা এটা ইনকাম চ'ৰ্চ আপোনালোকে মোক দেখাওকচোন, কওকচোন। আপোনাৰ যিসকলে মোক এতিয়া সেই লেডিজ কিছুমানো কৈছিলে, গতিকে তেখেতসকলকো মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিসকল হাজবেণ্ড বা আপোনাৰ স্বামীজনে ক'ত কি কাম কৰে আপোনালোকে চাই থাকি নেকি? ভাবিছে নেকি তেখেতলোকে যে কিবা কয় ভাল এটা চাকৰি কৰে বুলি, যে ধৰি লওক 3rd গ্ৰেডৰ চাকৰি, ধৰি লওক অফিচাৰ ৰেংকৰ চাকৰি যেনিবা, ভাবিছে নেকি তেখেতে যে বহুত মানসিকভাৱে শান্তিত থাকে বুলি বা কিবা বুলি? তো কামত, যিকোনো কামত, পইচা ঘটা যিকোনো কামতে আপোনাৰ কষ্ট আছে, গম পালে? কিন্তু মই ভাবোঁ মই আজি কৰি আছোঁ কাৰণে, মই এইটো চাকৰি ড্ৰাইভাৰ চাকৰি কৰি আছোঁ কাৰণে মই আজি বুকু পিন্ধাই ক'ব পাৰোঁ
ড্ৰাইভাৰ চাকৰিটো একো বেয়া চাকৰি নহয়। কি কাৰণে কৈছোঁ, গাড়ীখন চলাবগৈ ধুনীয়াকৈ, চলাই মেলি যোৱাৰ পাছত আপোনাৰ ৰেষ্ট কৰিবৰ কাৰণে টাইম দিব যথেষ্ট। ৰেষ্ট কৰিবলৈ টাইম দিব, খাবলৈ সময় দিব, তাৰপৰা থাকিবলৈ ধুনীয়াকৈ জেগা দিব। ইয়াতকৈ আপোনাক কিহৰ ফেচিলিটি লাগে? যদি চাব পাৰে যিসকলে বৰ্তমান সময়ত কৰ্মগত মানে কাম কৰি থকা মানুহ আছে, এই ভিডিঅ'ত মোৰ চাই আছে, তো তেখেতসকলেতো গম পাব ন। যাৰ মাজত ডিফাৰেঞ্চটো চিন্তা কৰি চাওক। আমি যেতিয়া নেকি গাড়ীখন লৈ যাম, আমাৰ লগত প্ৰায়তো অফিচাৰ মানুহে যাব, লাগে সৰু অফিচাৰে হওক ডাঙৰ অফিচাৰে হওক, গাড়ীত যাব, চিধা কথা। আৰু গাড়ীখনত তেল ক'ৰপৰা দিব? আমাৰ অফিচে দিব। চৰকাৰৰ গাড়ী যিহেতু চৰকাৰৰ পৰাই তেল অফিচে বহন কৰিব। আমাক খাবৰ কাৰণেও অফিচৰ ফালৰ পৰাই আমাক দিব। ৰাতি ক'ত থাকিম? যদি ৰাতি আমি থাকোঁতে অসুবিধা হয়, টোপনি ক্ষতি হয়, তেনেহ'লে আমি ৰাতিপুৱা আকৌ গাড়ীখন চলাবলৈ বা আমি ডিউটি কৰোঁতে যথেষ্ট অসুবিধা হ'ব। তাৰ কাৰণে আমাক কি কয়, ভালকৈ থকা জেগা দিয়ে, খোৱা জেগা দিয়ে। আৰু ইয়াৰ পাছত তেনেকৈ নাভাবিব। মই জাষ্ট কথাটো বুজাই দিছোঁ যে আমাৰ ড্ৰাইভাৰ চাকৰিটো সিহঁতৰো থাৰ্ড গ্ৰেডৰ চাকৰি, আমাৰো থাৰ্ড গ্ৰেডৰ চাকৰি। কিন্তু তেখেতলোকৰ কি হয়, যিখিনি আমাৰ কনষ্টেবল ABOB হয়, তেখেতলোকৰ জানিব প্ৰমোশ্যন থাকে, আৰু আমাৰ অকল টাইম স্কেলটো পায়, আমাৰ প্ৰমোশ্যন নাথাকে। এইখিনিলৈকে ক্লিয়াৰ হ'ল। গতিকেলৈ মানুহখিনিয়ে আপোনালোকে যিখিনি মানুহে এনেকৈ টুলুঙা মন্তব্য দিয়ে যে কি কয় সি ড্ৰাইভাৰ চাকৰি কৰে, কৰোঁ ড্ৰাইভাৰ চাকৰি, আপুনি ভাবিছে নেকি আপোনাৰ এতিয়া আমি যিজন আমাৰ লগত অফিচাৰ থাকে, সেই অফিচাৰজনক লগ কৰিবৰ কাৰণে যিজন কি কয় এজন আপুনিয়ে হওক, যিজনে মোক এই কথাটো ক'লে, সেই আপুনি আহি পিনি অফিচাৰ মোৰ ছাৰক লগ কৰিব হ'লে নোৱাৰে, চিধা কথা। কি ক'ব লাগিব? অফিচত আহি পিনি এপইণ্টমেণ্ট ল'ব লাগিব, কিবা ক'ব লাগিব। কিন্তু আমিতো ড্ৰাইভাৰ মানুহ, আমি লগত থাকোঁ এনি টাইম, চব কথাই গম পাওঁ, কিন্তু আমি শ্বেয়াৰ নকৰোঁ, গম পাইছেনে? সেইকাৰণে অফিচাৰসকলে কাকো বিশ্বাস নকৰিলে মানেও ড্ৰাইভাৰ আৰু লগত যিজন PSO থাকে, কিন্তু PSOতকৈ ড্ৰাইভাৰক বেছিকৈ বিশ্বাস কৰে। গতিকেলৈ ড্ৰাইভাৰ চাকৰিটো আপোনালোকে ইমান বেয়া বুলি নাভাবিব। বহুত মানে কিবা কয় বহুত আহি আছে। আৰু যি ঘটনা ঘটিবলগীয়া আছে, ক'ৰবাত দুৰ্ঘটনা ঘটা, কিবা গাড়ী এক্সিডেণ্ট হোৱা, তাৰপাছত সৰু সুৰা কিছুমান এইবোৰতো হ'বলগীয়া থাকিবই, জীৱনত হ'বই সৰু সুৰা ঘটনা। সেইবিলাকো নহয় নেকি? যিখিনি আমাৰ ধৰি লওক জেনেৰেল, যিখিনি আমাৰ যি ডিউটি দিয়েগৈ গৈ পিনি কনষ্টেবল, তেওঁলোকেও নহয় নেকি? এতিয়া ফৰেষ্টৰ চাব গ'লে ফৰেষ্টতে এক্সিডেণ্ট নহয় না, আছাম পুলিচৰ এক্সিডেণ্ট নহয় না, ক'ৰবাত গুলীয়াগুলি হয়, ক'ৰবাততো মাৰপিট হয়। তেনে ক্ষেত্ৰত চাব গ'লে চবতে কিবা না কিবা এটা আহিব, অজুহাত আছেই, সৰু সুৰাকৈ ঘটনা ঘটিবই মানুহৰ জীৱনত। গতিকেলৈ তাকে যেনিবা চাই চিতি, মোৰ মতে ক'ব গ'লে যদিহে ড্ৰাইভাৰ কি কয় চালকজন যদিহে অকৰা হয় বা বুৰ্বক একোডাল নাজানে, তেনেহ'লে মানে এই পিছফালে যে বহি আহিব যে যিজন অফিচাৰ যে, সেইজনে কোনে বচাই আনিব? সেইজনে কোনে বচাই আনিব? সেইজনে বচাবৰ কাৰণে সেই অফিচত থকা মানুহখিনি আহিব বচাবলৈ, নে কিবা কয় আমাৰ যিখিনি ৰিজাৰ্ভ পুলিচ থাকে, ৰিজাৰ্ভত থকা সেই আৰক্ষীসকলে আহি পাবহি ঘটনাস্থলীত, নে মই বচাম? যিজন চালক থাকিব, চালকজনে কৌশল বুদ্ধি কিবা কৰি পিনি পলাই নিব? সেইটো মোক কওক আপোনালোকে। মই প্ৰশ্ন কৰিছোঁ আপোনালোক অকণপটীয়াকৈ, যিসকলে টুলুঙা মন্তব্য দিয়ে, তেনেকুৱা ধৰণে প্ৰশ্ন নকৰিব। আৰু যিসকল ল'ৰাই ড্ৰাইভাৰ ভৰ্তি হ'ব বিচাৰিছে, মই কৈছোঁ ভৰ্তি হোৱা বহুত বঢ়িয়া আছে, বিন্দাছ AC লগাই ঘূৰিবা, AC লগাই, ঠিক আছে, AC লগাই ঘূৰিবা। আৰু বাকীবিলাক কি হ'ব, ৰ'দত ঘামি জিমি থাকিব, তুমি অফিচৰ লগত বিন্দাছ AC লগাই পঢ়িবা, তোমাক কোনো ক'বও নোৱাৰে কিয় কাৰণে AC লগাই আছে বুলি, বুজিলা? সিমানতে যেতিয়া গৰম কেনেকুৱা বাহিৰত, গৰমত থাকিব নোৱাৰি, আৰু আমি বিন্দাছ AC লগাই পিনি গাড়ী, মই বুলি কথাটো কোৱা নাই, যিখিনি আমাৰ ড্ৰাইভাৰ থাকে চবেই বিন্দাছ গাড়ী ষ্টাৰ্ট দি পিনি AC লগাই পিনি আমি লগত অফিচক লৈ যাব লাগে। আৰু অফিচত নামিব গাড়ীৰ পৰা, গাড়ীখন লাগে থ'লোঁ, থৈ পিনি আমি অফিচত গৈ বহি থাকিম, লাগে ফেনৰ তলতে বহোঁ, AC ৰুমত বহি থাক, আৰু গম পালে? তো সেইকাৰণে কৈছোঁ ক'ত আৰাম আছে, কাম কৰিলে নহয়, দৰমহা একেই, দৰমহাটো প্ৰায় একেই, খালি মাত্ৰ জানিবা দৰমহাটো আমাৰ ড্ৰাইভাৰসকলৰ ঠাইত, ড্ৰাইভাৰসকলৰ পৰা আৰু যিখিনি কনষ্টেবল আহি থাকে তেখেতৰ লগত অকণমান বেছি নহয়, খুব বেছি 1000-1500 টকা এটা ডিফাৰেঞ্চ থাকে, গম পালে? তো গতিকেলৈ আগত যিটো আমাৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে, ভালকৈ আপোনালোকে মন জোৰদাৰ দিয়ক, হৈ যাব। ধন্যবাদ।